নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো প্ৰিয় দৰ্শকসকল আজি মই আপোনালোকৰ সন্মুখত দুটা প্ৰশ্নৰ উত্থাপন কৰিম সেই প্ৰশ্ন দুটা হৈছে প্ৰথমটো হৈছে চৰকাৰী ডক্টৰ সম্পৰ্কত আৰু দ্বিতীয়টো হৈছে MBBS পঢ়িবলৈ ইচ্ছা কৰা ছাত্ৰ-ছাত্ৰী সম্পৰ্কত প্ৰিয় দৰ্শকসকল যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব সকলোৱে কথাবিলাক জানক আৰু কমেন্ট দিব যিখিনি কথা মোৰ এড কৰিবলৈ থাকি যাব সেইখিনি আপোনালোকে কমেন্ট বক্সত জনাব তাৰ ওপৰত মই আকৌ এটা ভিডিও বনাবলৈ যত্ন কৰিম ঠিক আছে আজি মূল বিষয়লৈ আহো মোৰ প্ৰথম প্ৰশ্নটো আছিল যে চৰকাৰী ডক্টৰ সম্পৰ্কত MBBS পাস কৰাৰ পিছত ইভিন আজিকালি MD পাস কৰিও যেটা গাঁৱে ভুৱে মানে ডক্টৰ সকল থাকে বা যিখন ডিস্ট্ৰিক্ট জিলা বেছি ডেভেলপ নহয় বা সিভিল হস্পিটেল বহুত ডেভেলপ নহয় তাতো কিছু ডক্টৰ থাকে গতিকে এই ডক্টৰ সকলে যেতিয়া বিশেষকৈ গাঁৱত চাকৰি কৰে তেওঁলোকে আসলতে যিমান কষ্টকৈ পঢ়ে যেনেকুৱা এটা মনোভাৱ লৈ তেওঁলোকে পঢ়ে গুটে বহুত কষ্ট কৰি মানে পঢ়ে তেওঁলোকৰ MBBS সিট পোৱাটো কিমান কষ্ট কৰাৰ গুটে জীৱন তেওঁলোকে বহুত মানে MBBS এটা দীঘলীয়া কোৰ্স গতিকে পঢ়ুতে তেওঁলোকৰ বহুত সময় যায় তাৰ পিছত তেওঁলোকে যেতিয়া চৰকাৰী চাকৰিত গাঁৱে ভুৱে ষ্টেট ডিসপেন্সাৰীত জয়েন কৰে বা অলপ সৰু হস্পিটেলত জয়েন কৰে তেতিয়া তেওঁলোকৰ কি হয় মনটো অকমান হলেও মনত কষ্ট পায় আৰু হলেও তেওঁলোকে মানৱ সেৱাত যেহেতু আহিছে তেওঁলোকে সকলোৱে সাৰ্ভিস দি থাকে সেৱা আগবঢ়াই থাকে আৰু বৰ্তমান সময়ত যিমান চাকৰি আছে একমাত্ৰ MBBS বা এই ডক্টৰখিনিয়ে কিন্তু মানৱ সেৱা সকলোতকৈ বেছি কৰবাত অকমান কম বেছ থাকিলেও মানৱ সেৱা কিন্তু তেওঁলোকে আগবঢ়াই আছে যত আসলতে ফাকি দিয়াৰ স্কোপ কম থাকে বেমাৰী এটা সন্মুখত লৈ ডক্টৰ এজনে কেতিয়াও ফাকি দিব নোৱাৰে আৰু তেওঁলোকে যেতিয়া চৰকাৰী হস্পিটেলত যায় যিটো আশাত যায় গৈ পেলাই কিন্তু তেওঁলোকৰ মূৰ অনুভৱ এটো তেওঁলোকে এক নম্বৰ হৈছে তেওঁলোকৰ স্যালাৰি যেনেকুৱা হ'ব লাগে হিমানখিনি দৰমহাটো নহয় আসলতে যেতিয়া এই আৰ্মি সকল তেওঁলোক যোদ্ধা তেওঁলোকৰ যেনেকৈ ফেসিলিটি বহুত বেছি তেওঁলোকে যেটো শত্ৰুৰ সৈতে যুঁজে ঠিক তেনেকৈ আমি সকলোৱে অনুভৱ কৰিছো ডক্টৰ সকলে কিন্তু বেমাৰীৰ শৰীৰত সোমাই থকা বীজাণুৰ সৈতে যুঁজিব লগা হয় যত ডক্টৰৰ কিন্তু অনবৰতে বেমাৰীৰ মাজত থকাৰ কাৰণে অনবৰতে তেওঁলোকে এটা বেমাৰীৰ মাজত থকা মানে কি এনি টাইম তেওঁলোকে বেমাৰী পাই থাকিলে এটা মানসিক এটা টেনচন নহলেও এটা চাপত থাকে যেনেকৈ আমি এতিয়া ধৰি লওক আমাৰ চাকৰিৰ পৰা ওলাই আহিলো আমি কৰবাত গৈ পেলাই ফুটি কৰিব পাৰিলো তেওঁলোকে কিন্তু এনি টাইম বেমাৰী লগত থাকি তেওঁলোকে এটা মানসিক চাপটো থাকে গতিকে সেই দিশৰ পৰা ডক্টৰ সকলৰ কিন্তু স্যালাৰি অন্য মানে সকলো ধৰণৰ একে লেভেলৰ গেজেটেড অফিচাৰ ক্লাছ 1 অফিচাৰতকৈ অলপ কিছু হলেও বেলেগ হ'ব লাগে আৰু দ্বিতীয়তে হৈছে ডক্টৰ সকলে যেতিয়া ষ্টেট ডিসপেন্সাৰীখনত বহে বহুতো ষ্টেট ডিসপেন্সাৰী এজন অফিচাৰ বহিলে যেনেকুৱা এটা তেওঁৰ ৰুমটো হ'ব লাগে তেনেকুৱা কিন্তু নহয় বহুতত এতিয়াও আছে এখন সৰু টেবুলতে চকীখন আছে গতিকে এজন অফিচাৰৰ দৰে এখন টেবুল চেয়াৰ এটলিষ্ট মানে তেওঁলোকে ডিজাৰ্ভ কৰে এটা সুন্দৰ ৰুম এটা তেওঁলোকে ডিজাৰ্ভ কৰে তেওঁলোকে এজন ডক্টৰ এজন অফিচাৰ হ'বলৈ মানে আগবাঢ়ি আহিছিল গতিকে তেওঁৰ যেটো ৰুম হেতু বহুত সুন্দৰ থাকিব লাগে বেচিন গুটেইখিনি ফেসিলিটি থাকিব লাগে ওয়াশ বেচিনৰ পৰা আৰম্ভ কৰি ডক্টৰে পিন্ধা সৰঞ্জাম বিলাক থাকিব লাগে হেবিলাক মানে আৰু বিশেষকৈ চৰকাৰী ডক্টৰ বিলাক তেওঁলোকে বেছিভাগে কোৱাৰ্টাৰতে থাকে কোৱাৰ্টাৰত থাকিলে কি হয় ৰাতি নাই বিৰাতি নাই যিকোনো সময়ত মানুহ আহি যাব পাৰে
গতিকে কেতিয়াবা এজন যেতিয়া ডক্টৰ থাকে তেতিয়া অসুবিধাটো কি হয় ডক্টৰজনে যদি তেওঁ সাপোজ টয়লেটত আছে টয়লেটত গৈছে তেওঁ তাৰ পৰা তেনেকুৱাতে হঠাৎ এজন সিৰিয়াছ পেশেন্ট আহিলে পেশেন্টজনৰ দৃষ্টিভংগীৰ পৰা চাব গ'লে তেওঁলোকে হুলস্থুল কৰিছে কাৰণ সবৰে নিজৰ ঘৰত অলপ অসুখ বিসুখ হ'লে মানুহ নাৰ্ভাছ কৰে সেইটো তেওঁলোকৰ দৃষ্টিভংগীৰ ফালৰ পৰা ঠিকে আছে বাৰু কিন্তু ডক্টৰজনেও তো ওলাই আহিবলৈ 10 মিনিট সময় লাগিব তেওঁ ড্ৰেছটো কৰি আহিব লাগিব তেনেকুৱাটো কেতিয়াবা দেখা যায় একেবাৰে দুৱাৰ খিৰিকী ভাঙি দিয়ে আৰু ডক্টৰজনৰ কেতিয়াবা এনেকুৱা হয় ইভিন পাইছোঁ 12 বজাতো ৰাতি আহিব দুৱাৰ খটখটাই দুৱাৰ খুলি দিলে ক'ব এইখন এটেচ কৰি দিব লাগে গতিকে এনেকুৱা ধৰণৰ মানুহ আছে ডক্টৰজনৰ কেম্পাছত এটলিষ্ট চকীদাৰ এজন থাকিব লাগে ষ্টাফটো সম্পূৰ্ণ থাকিব লাগে যাতে তেওঁলোকৰ থাকি তাত ভাল লাগে গোটেই নাৰ্ছ ডক্টৰ ষ্টাফ সম্পূৰ্ণ হ'লে মানে কেম্পাছৰ বাউণ্ডাৰীটো ভালকৈ বান্ধি দিয়া হ'ব লাগে যিকোনো মানুহে যাতে যিকোনো সময়ত এটা হুলস্থুল কৰিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁক দিয়াটো খুবেই প্ৰয়োজন তেতিয়া হয়তো তেওঁলোকে যিটো মানসিকতাৰে তেওঁলোকে সাৰ্ভিস দি আছে এতিয়াও দি আছে আৰু হয়তো তেওঁলোকৰ মনত আৰু অলপ সন্তুষ্টি আহিব তেওঁলোকৰ ল'ৰা ছোৱালী সাধাৰণতে বাহিৰত পঢ়াব লগা হয় মানে ভিতৰুৱা গাঁৱত ইণ্টেৰিয়ৰ প্লেছত তেওঁলোকৰ ধৰি লওক ল'ৰা ছোৱালীটো পঢ়াব নোৱাৰে স্কুলৰ কথা আছে ভাল স্কুল থাকিব লাগিব গতিকে তেওঁলোকে বাহিৰত যেতিয়া পঢ়াব তেওঁলোকৰ খৰচ হয় গতিকে এনেকুৱা বিভিন্ন কাৰণত আসলতে এই ডক্টৰসকলক যথেষ্ট গুৰুত্ব দিব লাগে দ্বিতীয়টো প্ৰশ্ন হৈছে মোৰ যেতিয়া MBBSৰ কাৰণে যেতিয়া নীট পৰীক্ষা হয় অল ইণ্ডিয়া লেভেলত কিমান ষ্টুডেণ্ট হয় বহুত ষ্টুডেণ্ট হয় লাষ্ট ইয়াৰ 15 লাখ ষ্টুডেণ্ট হৈছিলে কিজানি খুব বেছি গোটেই অল ওভাৰ ইণ্ডিয়া 36,000 মান সিট মাত্ৰ খুব বেছি বাঢ়িলে মানে 40,000 মান কৰবাত অলপ বঢ়াইছে বুলি শুনিছোঁ গতিকে কোট লাখ আৰু কোট মানে 36,000 বা 40,000 গতিকে বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে আৰু আমি শিক্ষক আমি দেখা পাইছোঁ এনেকুৱা চুকা ল'ৰা ছোৱালী থাকে এনেকুৱা ল'ৰা ছোৱালী থাকে সৰুৰ পৰা মানে মানৱ সেৱা কৰাৰ মনোবৃত্তি থাকে যিসকলে কষ্ট কৰিব পাৰে যিসকলক আপুনি হায়াৰ সেকেন্ডাৰী কোৰ্সৰ যি প্ৰশ্ন সোধক তেওঁলোকে উত্তৰ দিব পাৰে তেওঁলোকে হায়াৰ লেভেলত তেওঁলোকে ডিসকাশনত ভাগ ল'ব পাৰে যিকোনো এটা প্ৰশ্ন সুধিলে উত্তৰ হ'বলৈ দে আৰ দা ৰিয়েল এক্সপিৰিয়েন্স for the MBBS course গতিকে MBBSৰ যিটো নীট পৰীক্ষায় এটা খুব শুদ্ধভাৱে স্ক্ৰিনিং কৰিব পাৰিছে বুলি মনে নধৰে যাতে বিশেষকৈ এপ্টিটিউড টেষ্টটো মানে বহুত ষ্ট্ৰং হ'ব লাগে এপ্টিটিউড কিমানখিনি সেই সাৰ্ভিসত তেওঁ যেতিয়া এজন ডক্টৰ হ'ব সোমাব পাৰিব সেই এপ্টিটিউড টেষ্টটো বহুত দৰকাৰী গতিকে স্ক্ৰিনিংটো আৰু অলপ ভাল হ'ব লাগে যেনেকৈ আৰ্মিসকলক তেওঁলোকে বহুত স্ক্ৰিনিং কৰি দিয়া হয় বহুত চাকৰিত স্ক্ৰিনিং কৰি লৈ যোৱা হয় MBBSৰ অকল MBBS পৰীক্ষাটোতে সীমাবদ্ধ নাথাকি তাতো কেনেকুৱা ধৰণৰ এক্সপাৰ্টে ক'ব কেনেকুৱা ধৰণে ভালকৈ স্ক্ৰিনিং কৰিব পৰা যায় নেক্সট হৈছে আমাৰ বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ যায় মেডিকেল পঢ়িব যায় সেই তাৰ ভিতৰতো বহুত ভাল ল'ৰা ছোৱালী আছে বেয়া ল'ৰা ছোৱালীও আছে গতিকে বিশেষকৈ MBBS পঢ়িবৰ কাৰণে চৰকাৰো এইখিনি ক্ষেত্ৰত হস্তক্ষেপ লাগে আসলতে কেনেকুৱা ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালীবিলাক পঢ়িব গৈছে নে নাই যদি ভাল ল'ৰা ছোৱালী সিট পোৱা নাই পঢ়িব গৈছে ঠিকে আছে পঢ়িব যাওক তেওঁলোকে আকৌ কেনেকুৱা কলেজত পঢ়িছে গতিকে কিছুমান চৰকাৰৰ লগত এগ্ৰিমেণ্ট থাকে সাৰ্কৰ এগ্ৰিমেণ্টত কিছুমান তাৰ আণ্ডাৰত পঢ়াব পৰা যায় কেনেকুৱা ধৰণে কৰিলে ভাল বাহিৰত হ'লেও ভাল ল'ৰা ছোৱালীবিলাক ভাল কলেজত যাতে পঢ়িব যায় আৰু তেওঁলোকে যাতে আহি পেলাই ভাৰতবৰ্ষত যি পৰীক্ষাটো দিয়ে সেই পৰীক্ষা যাতে এবাৰতে পাছ কৰিব পাৰে তেনেকুৱা এটা চৰকাৰে ব্যৱস্থা কৰিব লাগে তেনেকুৱা এটা ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব লাগে ভাল কলেজ সিলেকশ্যনত ভাৰতৰ বাহিৰত সেইখিনিটো চৰকাৰে কিন্তু হস্তক্ষেপ কৰাৰ বহুত প্ৰয়োজন নেক্সট হৈছে আমাৰ দেশতো আসলতে MBBSৰ আৰু সিটৰ প্ৰয়োজন গতিকে আমাৰ এই যেটো পৰিস্থিতি আহিলে বৰ্তমান সেই পৰিস্থিতিৰ পৰা আমি সকলোৱে অনুভৱ কৰিছো বিশেষকৈ চৰকাৰে অনুভৱ কৰিছে যে আমাৰ হেল্থ কেয়াৰ বিলাক আমাৰ বহুত ষ্ট্ৰং কৰিব লাগিব কাৰণ ইটালীৰ দৰে দেশে
2 নম্বৰত যিটো আছিলে তেওঁলোকে এতিয়া যুঁজিব পৰা নাই গতিকে হেলথৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিব লাগিব সেই কথাটো আমাৰ চৰকাৰে অনুভৱ কৰিছে ৰাইজে অনুভৱ কৰিছে গতিকে ভাল ভাল ডক্টৰ যাতে ভাল ল'ৰা ছোৱালীক যাতে পঢ়াব পাৰে তাৰ বাবে আমাৰ দেশতে ব্যৱস্থা থাকিব লাগে চৰকাৰীভাৱে যদি অনুষ্ঠান খুলিব পৰা নাযায় কাৰণ এখন MBBS বা এখন মেডিকেল কলেজ খোলা বহুত সহজ নহয় গতিকে যদি কোনোবা মানে ধনী শ্ৰেণীয়ে কোনোবা ধনী ব্যক্তিয়ে যদি ক্যাপিটালিস্টে যদি ভাল কলেজ MBBS কলেজ বা মেডিকেল কলেজ খুলিব খুজে সেইখিনি ওপৰতো চৰকাৰে নজৰ ৰাখি বহুত ভালকৈ চাই মেলি বহুত ভালকৈ ইনস্পেকশন কৰি উপৰুৱাকৈ ইনস্পেকশন কৰি নহয় বহুত ভালকৈ ইনস্পেকশন কৰি তেওঁলোকক যদি পাৰমিশন দিয়ে তেওঁলোকে নিশ্চয় বহুত ভাল কলেজ চৰকাৰৰ লগত মানে এটা কৰ্পোৰেচনত এখন বহুত ভাল কলেজ হয়তো কোলাবৰেচনত হয়তো তেওঁলোকে খুলিবলৈ আগবাঢ়ি আহিব তেতিয়া আমাৰ দেশতে ভাল ভাল MBBSৰ পঢ়িব বিচৰা ল'ৰা ছোৱালী ভাল ভাল ডক্টৰ আৰু আমি পাম আমাৰ দেশৰ পৰাই গতিকে এইখিনিয়ে মোৰ কথা আপোনালোকে কিমান অনুভৱ কৰিছে মোক জনাব কথাখিনি আৰু আশা ৰাখিছোঁ ডক্টৰ সকলে যি আজি কষ্ট কৰি সমাজত আগৰ পাই সেৱা আগবঢ়াইছে আৰু এতিয়াও নিজৰ প্ৰাণলৈ ভয় নকৰি পেলাই তেওঁলোকে আগবঢ়াইছে সেয়া তে ভগৱানে তেওঁলোককো বহুত বহুত সাকসেস কৰক তেওঁলোককো নিৰাপদে ৰাখক এই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ঠিক আছে আজিলৈ আহোঁ সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ